নমস্কাৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ ফখৰুদ্দিন আলী আহমেদে একক প্ৰচেষ্টাৰে আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে এটা মহান পদক্ষেপ ধুবুৰী জিলাৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে পূৰ্বাঞ্চলীয় ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা আৰু কৃষি বিজ্ঞান কেন্দ্ৰ ধুবুৰীৰ এই প্ৰশংসনীয় পদক্ষেপ শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত কৰ্মৰত মানৱদৰ্শী জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ আহমেদে দেখুৱাই দিলে মানৱ সেৱাৰ এই উৎকৃষ্ট নিদৰ্শন ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ ICAR আৰু পশ্চিমবংগৰ কল্যাণীস্থিত পূৰ্বাঞ্চলীয় ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত লাইভহুড ইম্প্ৰুভ নৰ্থ ইষ্ট হিলছ ৰিজন প্ৰকল্পৰ অধীনত আজি ধুবুৰী জিলাৰ চাপৰ ৰঙামাটিস্থিত কৃষি মহাবিদ্যালয়ত কৃষকসকলৰ মাজত উন্নত জাতৰ ছাগলী গাহৰি দানা ভিটামিন লিভাৰ টনিক পেলু ঔষধ আদি বিতৰণ কৰে মহাবিদ্যালয়খনৰ প্ৰবক্তা ডক্টৰ আহমেদে কয় যে বহিৰাজ্যৰ পৰা অনা এই উন্নত জাতৰ মতা ছাগলী বা গাহৰিয়ে যদি লোকেল মাইকী ছাগলী বা গাহৰিৰ লগত প্ৰজনন কৰে তেনেহ'লে ক্ৰছ কৰা পোৱালিবোৰ তুলনামূলকভাৱে ডাঙৰ প্ৰজন্মৰ হ'ব আৰু মঙহ বেছি হ'ব এইটো পদ্ধতিত একোটা ছাগলী বা গাহৰি প্ৰায় 25ৰ পৰা 30 কেজিলৈকে হোৱাৰ সম্ভাৱনা আছে এই আঁচনিৰ দ্বাৰা কৃষকসকলে পশুপালন কৰি যাতে কম দিনৰ ভিতৰত বেছিকৈ মঙহ ৰপ্তানি কৰি আৰু অধিক লাভৱান হৈ নিজকে স্বাৱলম্বী কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি আজি চাপৰ ৰঙামাটিস্থিত শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত 47টা মতা ছাগলী আৰু 51টা মতা গাহৰি বিতৰণ কৰে উক্ত অনুষ্ঠানত উপস্থিত থাকে পশ্চিমবংগৰ বিজ্ঞানী ডক্টৰ চিতাংশু মহন্দেৱ ডক্টৰ চম্পক ভকত ডক্টৰ মোহন মণ্ডল আৰু শৰৎচন্দ্ৰ সিংহ মহাবিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ এনে মহান পদক্ষেপত ডক্টৰ আহমেদে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে হয় সঁচাকৈয়ে এনেকুৱা সমাজ সংস্কাৰকমূলক শিক্ষাগুৰু থাকিলে ছাত্ৰ ছাত্ৰীৰ লগতে সমাজৰো উন্নতি হোৱা নিশ্চিত চাপৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট দি পাব্লিক নিউজ অনুষ্ঠান নেশ্যনেল ডেইৰী ৰিচাৰ্চ ইনষ্টিটিউট ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চৰ অন্তৰ্গত হয় ভাৰত চৰকাৰৰ এটা গৱেষণা অনুষ্ঠান তথা ইউনিভাৰ্চিটি হয় তাৰে NDRI যিটো কল্যাণীত যিটো ৰিজিয়নেল ষ্টেচন আছে তাৰ পৰা আজি আমাৰ জইণ্ট ডাইৰেক্টৰ কাম হেড তেখেত আহিছিলে আৰু লগত দুজন প্ৰিন্সিপাল চাইণ্টিষ্ট হেড ডক্টৰ চিতাংশু মহন্দেৱ ছাৰ ডক্টৰ চম্পক ভকত তেখেত প্ৰিন্সিপাল চাইণ্টিষ্ট আৰু ডক্টৰ মোহন মণ্ডল ছাৰ তেখেতো প্ৰিন্সিপাল চাইণ্টিষ্ট তেওঁলোকে যিটো NES কম্পনেণ্টৰ যিটো পইচা থাকে লাৰ্জ স্কেলত ইয়াত কৃষকৰ পশুপালনৰ যোগেদি কেনেকৈ স্বাৱলম্বী হ'ব পাৰি আৰু তেওঁলোকৰ আৰ্থিক দিশটো তেওঁলোকৰ দৈনন্দিন যিটো কৃষি কাৰ্য সেইখিনি কেনেকৈ উন্নতি কৰিব পাৰি তাৰ কাৰণে কিছুমান বস্তু যেনেকৈ বিটেল ক্ৰছ মেল 47টা দিয়া হৈছে আমাৰ গাহৰি পোৱালি উন্নত জাতৰ 51টা দিয়া হৈছে তাৰোপৰি আমাৰ প্ৰায় 400তকৈ বেছি কৃষক আজি ইয়াত ইনভলভ হৈ আছে আজি প্ৰগ্ৰামত আপোনালোকে দেখিছে 400তকৈ বেছি কৃষক আছে সকলোৰে মাজত আমি গৰুৰ দানা মিনাৰেল মিক্সাৰ ভিটামিন লিভাৰ টনিক পেলুৰ দৰৱ কৃমিনাশক দৰৱ আৰু অন্যান্য বস্তুবোৰ কৃষকৰ কেনেকৈ বৈজ্ঞানিক পদ্ধতিৰে গৰুৰ কেনেকৈ ফাৰ্ম খুলিব পাৰে গাখীৰৰ উৎপাদন কেনেকৈ বঢ়াব পাৰে তেওঁলোকৰ প্ৰজনন প্ৰক্ৰিয়া গৰুৰ এই দানা পানী দিলে আৰু বৃদ্ধি পায় সেইবোৰ দিয়া হ'ব আৰু ইতিমধ্যে আমাৰ দিয়া আৰম্ভ হৈছে আৰু লোৱা হ'ব তাৰোপৰি আমি গাহৰি দিছোঁ লগতে গাহৰিখিনি কেনেকৈ পালিব আৰু এইখিনি গাহৰি নহয় অন্যান্য আৰু যিখিনি গাহৰি আছে মানুহবোৰে পুহি আছে সেইখিনি গাহৰিৰ কাৰণে দানা দিছোঁ বিভিন্ন ষ্টেজত খুৱাব পৰা দানা দিছোঁ তাৰপিছত আপোনাৰ মিনাৰেল মিক্সাৰ ভিটামিন লিভাৰ টনিক কৃমিনাশক দৰৱ এইবোৰ দিয়া হৈছে তাৰপিছত আমি ছাগলী দিছোঁ 47টা বিটেল ক্ৰছ ডাঙৰ ডাঙৰ ছাগলী সেইবোৰ আপোনাৰ 35 কেজি ওজনৰ হয় সেইবোৰ আমি ব্ৰিডিং বাক হিচাপে দিছোঁ প্ৰজননৰ কাৰণে আমি 47টা গ্ৰুপ কৰি দিছোঁ 47টা গ্ৰুপে প্ৰতিটো গ্ৰুপে মিনিমাম 5খনকৈ গাঁও কভাৰ কৰিব গতিকে আমি আগন্তুক দিনত অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত সেই অঞ্চলত আমি কমেও যাতে 20 কেজিৰ ওপৰত ছাগলী পাব পাৰোঁ সকলোৰে মাজত এই ভেৰাইটিটো প্ৰচলন হয় সেই উদ্দেশ্য আগত ৰাখি দিছোঁ আৰু আমি নিশ্চয় সফলতা অৰ্জন কৰিম কাৰণ আমি যোৱা বছৰ আমি 3টা তেনেকৈ মতা ছাগলী দিছিলোঁ মাত্ৰ 3টা দিব পাৰিছিলোঁ কিন্তু যিহেতু আমাৰ মাজত NDRI নেশ্যনেল ডেইৰী ৰিচাৰ্চ ইনষ্টিটিউটৰ আৰ্থিক সাহায্য আমি পালোঁ এইবাৰ আমি 47টা দিব পাৰিছোঁ লগতে আমি দানা দিছোঁ ছাগলীৰ দানা মিনাৰেল মিক্সাৰ ভিটামিন লিভাৰ টনিক কৃমিনাশক দৰৱ আৰু অন্যান্য যিবোৰ লজিষ্টিক ছাপৰ্ট লাগে গোটেইখিনি দিছোঁ আমি যোৱা কেবিকেৰ এটা মেণ্ডেটে হয় কৃষকৰ ট্ৰেইনিং দিয়াৰ কাৰণে আমি যিখিনি গ্ৰুপ চিলেক্ট কৰিছোঁ তেওঁলোকক আমি যোৱা 5 দিন ধৰি বিভিন্ন বিষয়ত এই পশুপালনৰ ওপৰত তেওঁলোকক গ্ৰুপ হিচাপত প্ৰশিক্ষণ দি আছোঁ আৰু গোটেইখিনি আমি এতিয়া লজিষ্টিক থাকে গতিকে আমি সকলো বিষয় এজন কৃষকৰ কাৰণে যিকেইটা কম্পনেণ্ট দৰকাৰ হয়
কৃষি বিজ্ঞান কেন্দ্ৰত থাকে আৰু আমাৰ লগত সবাতোকৈ ডাঙৰ ছাপোৰ্ট হৈছে আমাৰ লগত ICAR আছে আৰু আমি একেটা কেম্পাছতে এগ্ৰিকালচাৰ কলেজখনো আছে। তাত আমাৰ 29জন বিভিন্ন বিভাগৰ প্ৰফেচৰসকল আছে। গতিকে আমি সকলোৱে একেলগে আগবাঢ়ি যাবলৈ সহজে আমি আগবাঢ়ি যাব পাৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে দেখিছে এই অঞ্চলতো যথেষ্টখিনি আপোনালোকে ৰিজাল্ট পাইছে। ये भारत सरकार का एक स्कीम है, नॉर्थ ईस्ट हिल डेवलपमेंट NEH फंड है। इसका उद्देश्य ये है कि जैसे यहाँ का जो भी किसान भाई बंधु उसमें इन्वॉल्व है, भारत सरकार का जो प्लान है कि फार्मर का किसान का इनकम डबल करना, दोगुना करना, लेकिन हम जब देखते हैं कि लाइव स्टॉक एनिमल हस्बेंड्री के थ्रू में वो 3 गुना 4 गुना भी कर सकता है। इसीलिए सरकार फिर बोला कि इसमें ज़्यादा इन्वेस्ट करिए। तो ये भारत सरकार जो है DBT बोलते हैं, डायरेक्ट बेनिफिट ट्रांसफ़र, मतलब वो हम परचेस किए हैं, जैसे छागली और गोहरी हम परचेस करके इन फार्मर को दिया है। और 47 ग्रुप हैं जो छागल, लेकिन उसका जो है हम मेल छागल दिया अच्छा ब्रीड का। तो लोकल जो से 7 किलो 8 किलो मीट मिलता है और इसमें से 30-35 किलो इसका जो बच्चा होगा आगे विद इन 1 ईयर 30-35 किलो उसका मतलब मीट यील्ड होगा, जो कि हम जानते हैं 5 टाइम्स उसका ग्रोथ एक्सपेक्ट करते हैं। साथ साथ वो अच्छा पाले, इसलिए हम उसका साथ फीड भी दे रहे हैं, गोट फीड दे रहे हैं। अच्छा, हम पिग भी दिया, जो पिगलेट दिया वो भी अच्छा किस्म का है, अच्छा ब्रीड हम बोलते हैं उसका। पिग का टोटल है 51 पिग है, जो हैम्पशायर और लोकल एक घुंघरू ब्रीड होता है, इसका क्रॉस, उसका भी ग्रोथ अच्छा है, उसका भी फीड दे रहे हैं। तो हम चाहते हैं कि फार्मर उसको अच्छा पाले और फीड दिया गया, फिर मिनरल मिक्सचर दिया हमने, फिर विटामिन दिया, फिर साथ में कुछ डीवर्मिंग बोलते हैं, जैसे कृमि उसका अंदर बहुत होता है क्योंकि चढ़ने जाते हैं उसमें होता है, इसलिए डीवर्मर भी दिया है। तो ये प्रोग्राम हम करने के लिए हम आए हैं नेशनल डेयरी रिसर्च इंस्टीट्यूट, जो हेड ऑफिस करनाल हरियाणा में है, और ईस्टर्न रीजन का जो रीजनल स्टेशन है वो कल्याणी कलकत्ता में है। तो हमने यहाँ पे आके जैसे हम कुछ वैज्ञानिक आए हैं, लेकिन हम आभारी हैं कि यहाँ का जो कॉलेज का जो सपोर्ट है और KBK है, स्पेशली थैंक्स टू डॉक्टर फखरुद्दीन अहमद। उन्होंने इतना, जैसे आप हमने देखा होगा अपने कि 3-4 महीने से उसको प्लानिंग चल रहा है, मेटिकुलसली उन्होंने प्रोग्राम किया, इतना सिस्टमेटिक इस चीज़ को उन्होंने हैंडल किया, हमें बहुत आसानी हुआ काम करने। गवर्नमेंट ऑफ इंडिया का अंडर में इंडियन काउंसिल ऑफ एग्रीकल्चर रिसर्च, जिसका 120 इंस्टीट्यूट है। तो हमारा इंस्टीट्यूट एक नेशनल डेयरी रिसर्च इंस्टीट्यूट, एक यूनिवर्सिटी है। तो हम बेसिकली साइंटिस्ट है रिसर्च ऑर्गेनाइजेशन में, और मेरा साथ डॉक्टर मोहन मंडल, डॉक्टर चंपक भगत भी आए हैं। तो हमारा काम, हम रिसर्च करते हैं, टेक्नोलॉजी डेवलप करते हैं, फिर उस चीज़ को फार्मर तक पहुंचाते हैं और जरिया बनते KBK के। कृषि विज्ञान केंद्र, जितने विज्ञान का डेवलपमेंट होता है थ्रू KBK वो ट्रेनिंग दिया जाता है फार्मर का, हैंड होल्डिंग और स्किल जब डेवलपमेंट होता है आदमी का, फार्मर का, कोई भी चीज़ को सोना बन जाते। तो स्किल इज़ वेरी इंपॉर्टेंट चीज़, उसको ट्रेनिंग देना बहुत ज़रूरी है। और हम आगे भी आएंगे, आके इनसे फीडबैक लेंगे। अगर हम देखेंगे कि जिस गांव में 47 ग्रुप को दिया है, उसमें अगर सारे गांव में अगर अच्छे छागली दिखाई दे तो हम बहुत खुश होंगे। तो किसान का उन्नति हो, आगे भी हमारा ये प्रोग्राम चलता रहेगा।